তো আসসালামু আলাইকুম বা হিন্দু দাদাদের কারণে নমস্কাৰ আমাৰ ফেচবুক ইউটিউব বন্ধু বান্ধৱসকল মই আজি ৰাতিপুৱাই আকৌ আহিলোঁ ব্ৰহ্মপুত্ৰৰ কাষত ব্ৰহ্মপুত্ৰৰ দৃশ্যখন দেখাবলৈ বলক আমি ইয়াৰে পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ আহিলোঁ এই নাৰামাৰী গাঁওখনত আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট জামাদাৰহাট ব্লক দক্ষিণ পাৰ মেদতাৰী পঞ্চায়ত নাৰামাৰী গাঁৱত আকৌ আহিলোঁ। মানে ইয়াত এখন স্কুল আছে। এই স্কুলখন মানে এটা চকী মাটি মানে এটা চকী যিমান ইমান ডাঙৰ মাটিৰ ওপৰত মানে এই স্কুলঘৰখন ইয়াত ৰখি আছে। তো বলক আমি স্কুলঘৰখন দেখাই দিওঁ আপোনালোক। এইখনে হ'ল সেই স্কুলঘৰ, এখন শিক্ষা বিদ্যালয়। এইখনে হ'ল নাৰামাৰী গাঁৱৰ স্কুল আৰু স্কুল চাওক আপোনালোকে, এইখন সেই নাৰামাৰী গাঁওখনৰ শিক্ষা বিদ্যালয়। ইয়াতে মানে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী কেনেকৈ মানুহে শিক্ষা দি থাকে, শিক্ষা দি আছে। আৰু চাওক এতিয়াই আৰু ব্ৰহ্মপুত্ৰ আৰু এই শিক্ষা বিদ্যালয়খন কিমান কাষা কাষি আহি গৈছে, মানে বেছি দূৰত নাই। চাওক এতিয়াই ব্ৰহ্মপুত্ৰত ভাঙি যাব এনেকৈ অৱস্থাত পৰি আছে। চাওক আপোনালোকে মই যোৱাকালি আহিছিলোঁ সেই শিক্ষা বিদ্যালয় মানে অলপমান দূৰত আছিল, মোটামুটি 1 কিলোমিটাৰমান দূৰত আছিল ব্ৰহ্মপুত্ৰ এৰি পেলাই। মানে এইখন ব্ৰহ্মপুত্ৰ এইফালে আছিল আৰু এই শিক্ষা বিদ্যালয়খন মোটামুটি ব্ৰহ্মপুত্ৰৰ পৰা 1 কিলোমিটাৰ দূৰত আছিল, কিন্তু আজি ৰাতিত ভাঙি একদম ব্ৰহ্মপুত্ৰৰ কাষত আহি গৈছে। চাওক তো এই শিক্ষা বিদ্যালয়খন ভাঙিব কাৰণে মানে ভাঙিব খুজিছিল আজি, কিন্তু মানুহ অহা নাই। কিন্তু ৰাতিপুৱা অলপ ব্ৰহ্মপুত্ৰখন এনেই মানে ভাঙাটো কমি গৈছে, ৰক্ষা হৈ আছে। এই শিক্ষা বিদ্যালয়খন আজি নাভাঙিলেও মানে শিক্ষা বিদ্যালয়খন ৰাতিতে ভাঙিব। কিন্তু মানুহ চব আহি পেলাই এই শিক্ষা বিদ্যালয়খন ভাঙি যে এতিয়া ক'ত ল'ব সেই সিদ্ধান্তটো এতিয়া লোৱা নাই। চাওক আপোনালোকে এইখন শিক্ষা বিদ্যালয় ইমানে পুৰাণা, মানে ইয়াত বনাইছে এতিয়া ব্ৰহ্মপুত্ৰৰ কাৰণে মানে ভাঙি পেলাই বেলেগ জেগাত ল'ব লাগে। চাওক এইখন শিক্ষা বিদ্যালয় বহুত ল'ৰা ছোৱালী ইয়াৰে পৰা মানে মেট্ৰিক পাছ কৰিছে, IA পাছ কৰিছে, BA পাছ কৰিছে, BSc ক্লিয়াৰ কৰিছে। কিন্তু ইমানে পুৰাণা শিক্ষা বিদ্যালয় আজি ইয়াৰে পৰা ব্ৰহ্মপুত্ৰত গৈ আছে শিক্ষা বিদ্যালয়খন। মই চৰকাৰৰ কাষত এইখিনি আবেদন জনাইছোঁ, আপোনালোকে আহক এইফালে চাই যাওক আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট জামাদাৰহাট ব্লক মেদতাৰী পঞ্চায়ত মানে নাৰামাৰী গাঁওখনৰ অৱস্থাটো কেনেকৈ হৈ আছে। আপোনালোকে আহক, আহি পেলাই এই ব্ৰহ্মপুত্ৰখন বান্ধি দি যাওক, কিবা কিবি কৰি সহায় কৰি থৈ যাওক। আমাৰ ইয়াৰ মানুহবিলাক কিমান কষ্ট কৰি পেলাই বসবাস কৰি আছে, ইমানে দুখীয়া মানুহ ইয়াত। আপোনালোকে আহক, কিবা কিবি এই নদী ভাঙা মানুহবিলাকক সহায় কৰি থৈ যাওক। আৰু আপোনালোকে ভালদৰে এই শিক্ষা বিদ্যালয়খন চাওক। এইফালে আছিল বাথৰুম আৰু এইফালে আছিল পানীৰ টেংকি, এইফালে আছিল লাইব্ৰেৰী। চাওক মানে বানপানী আহি পেলাই মানে বানপানীৰ লগতে বালামাটি আহিছিল, কিন্তু বালামাটিৰ তলত পৰি গৈছে স্কুলখন মানে এই শিক্ষা বিদ্যালয়খন। তথাপি শিক্ষা বিদ্যালয়খন ইয়াত ৰখিবৰ কাৰণে কিবা কিবি চেষ্টা কৰি আছে এই গাঁৱৰ মানুহবিলাক আৰু এই পঞ্চায়তৰ মানুহবিলাক। কিন্তু মোৰ মতামতত আইডিয়া আহি গৈছে ইয়াত এই শিক্ষা বিদ্যালয় ৰখবা নোৱাৰিলে। আপোনালোকে আহক, কিবা কিবি সিদ্ধান্ত দি যাওক ক'ত কি কৰিব লাগে। মই এইখিনি আবেদন কৰিছোঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, অসমৰ চব মানুহে চাব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে, সেই পেজটো ফ'ল' কৰি দিব, শফিকুল ব্লগ। আৰু মই এনেকৈ নিউ ভিডিঅ' দি থাকিম সদায় আপোনালোকৰ কাৰণে। থেংক ইউ।